Assalamualaikum guys, welcome to my channel Sabina's vlog. আপোনালোক সকলোকে স্বাগতম জনাইছো। মই আহিছো পুনৰ এটা নতুন vlog লৈ। আপোনালোকে চাওক, ভাল লাগিলে সাবস্ক্রাইব কৰিব, শেয়ার কমেন্ট কৰি দিব। মই আজি বনাম হাঁহৰ মাংস। চাওক, হাঁহ কিনে এনেকে ধুনীয়াকৈ কাটি কুটি বাছি কিনে লৈছো। ইয়াতে পিয়াজ কাটি লৈছো, তাৰপিছত কেৰাহীটো দিছো। এতিয়া ইয়াতে গৰম কৰি কিনে তেলখিনি দিলো। কেৰাহীটো গৰম হৈ গল, ইয়াতে অকমান তেল দি দিম। তেলখিনি গৰম হৈ যোৱাৰ পিছত কাটি ৰখা আলুখিনি ইয়াতে দি দিম। আলুখিনি আগত ভাজি লম। সব আলুখিনি দি দিছো। আলুখিনি অকণ ৰঙচুৱা হোৱালৈকে ভাজি থাকিম। এইটো চাওক, আলুখিনি ৰঙা ৰঙা হৈ গল। এতিয়া কাটি ৰখা পিঁয়াজখিনি ইয়াতে দি দিম। পিঁয়াজখিনি অকণমান সময় ভাজিম। চাওক, ইয়াতে 3টামান দি দিছো, তেজপাতো দি দিছো আৰু একো নিদিওঁ। তাৰপিছত ইয়াতে বাটি ৰখা আদা নহৰু আৰু জলকীয়া পেষ্টখিনি ইয়াতে দি দিম। কেঁচা জলকীয়া আৰু আদা নহৰু পেষ্ট ইয়াতে অকণমান টাইম এইটো অলপ ভাজি ল'ম। কেঁচা গোন্ধটো যোৱালৈকে অকণমান ভাজি লৈ কিনে তাৰপিছতে মাংসখিনি ইয়াতে দি দিম। তাৰপিছত ইয়াত হালধি গুড়ি অকণমান দি দিব। তাৰপিছত জিৰা গুড়ি দিছো। জোখমতে দিলে হ'ল আপোনালোকৰ যিমানখিনি লাগে। জলকীয়া গুড়ি দিছো অলপ কালাৰৰ কাৰণে। এইটো চাওক, আৰু অলপ নিমখ দিব লাগিব। নিমখ দিছো, আপোনালোকৰ জোখমতে দিলে হ'ল যিমানখিনি নিমখ খায়। গৰম মছলাও ইয়াতে দি ল'ব। দি পেলাই অকণমান টাইম লৰাই দিলে মছলাখিনি মিহলাই তাৰপিছত মাংসখিনি ইয়াতে দি দিম। এতিয়া ধুই ৰখা মাংসখিনি ইয়াতে দি দিছো। দি পেলাই একটু লৰাই দিলে হৈ যায়। মছলাৰ লগত ভালকে অলপ মিহলাই দিলে অকণমান টাইম ঢাকিখিনি অলপ হ'ব দিম। এইটো চাওক, ধুনীয়াকৈ হ'ব দিছো। তাৰপিছত ঢাকনি দি কিনে ঢাকি দিছো। 10 মিনিট কমাই দিম, অলপ লাহে লাহে হ'ব দিছো। এইটো চাওক, অকণমান উঠাই চাওক। চব মাংসৰ পৰাই পানী ওলাইছে। লৰচৰ কৰি দিম। এইটো চাওক, এইখিনি অলপমান এনেকে দি দিলে আকৌ ঢাকি দিব। চাওক, এনেকে তেল দি হেৰি হৈছে। এতিয়া ইয়াতে পানী দি দিম। পানী দি দিলে অকণমান উতল আহিব দিম, ভালকে সিজিব দিম। হৈ গ'ল। এতিয়া ইয়াতে ধুনীয়াকৈ পানী দি দিম। হাঁহৰ মাংসত অকণমান বেছিকৈ পানী দিব লাগে। অলপ টাইট হয় ন মাংসটো, হাঁহৰ মাংস। অকণমান বেছিকৈ পানী দিছোঁ। এইখিনি ধুনীয়াকৈ সিজি লওক, পিছত দেখাই আছোঁ। এইটো চাওক, মাংস হ'লে আৰু অলপ হেৰি হ'ব দিম, শুকান হ'ব দিম মাংস চুলখিনি। এইটো চাওক, মাংসখিনি হৈ গৈছে, ধুনীয়া ভাজা হৈ গৈছে। এতিয়া বন্ধ কৰি দিম গেছটো। চাওক, মই বন্ধ কৰি দিছোঁ। চাওক, মই ব্ৰেড এনেকৈ সৰু কৰি অকণমান তাজা দি পেলাই লাহে লাহে এনেকৈ মুঠি লৈছোঁ। তাৰপিছত বাটাৰ দি কিনে এনেকৈ হেৰি কৰি লৈছোঁ, ইয়াত থৈ দিছোঁ। পিছত মই বনাই কিনে আপোনালোকক দেখাই আছোঁ। আগত চুগাৰ চিৰাপখিনি বনাই লওঁ। ইয়াতে পানীখিনি দি লৈছোঁ। পানীখিনি উতলাৰ পিছত 2 কাপ চেনি ইয়াতে দি দিম। চাওক, পানীত এনেকৈ জোখমতে চেনি দি ল'ব। যিমানখিনি মিঠা খায় আপোনালোকে এনেকৈ চেনি দি কিনে চুগাৰ চিৰাপটো আগত ৰেডি কৰি ল'ব। ইয়াতে 2টামান ইলাইচি দি ল'ব এনেকৈ। এইটো চাওক,
শ্ৰেপখিনি হৈ আছে মই ইয়াতে 3টা ইলাইচি লৈছো ইলাইচি 3টা ইয়াতে দি দিম শ্ৰেপখিনি উতলা হৈ গৈছে এতিয়া মই বন্ধ কৰি দিম চাওক মই এইবোৰ এনেকে দি লৈছো কেটামান এনেকে গুল কৰি লৈছো কেটামান এনেকে কৰি লৈছো পিছত আকৌ ভাজাৰ সময়ত দেখাই হলে চাওক কেৰাহীটো দি লৈছো এটো গৰম হোৱাৰ পিছত মই ৰিফাইন্ড অইল ইয়াতে ঢালি দিম ইখিনি গৰম হৈ গলে মিঠাইখিনি ইয়াতে দি দিম হলে চাওক তেলখিনি গৰম হৈ গল এতিয়া এইবোৰ দি দিম চাওক হৈ আছে গ্যাসটো অলপ কমাই দিব লাহে লাহে হৈ থাকিব এইটো চাওক গাইস ইখিনিও হৈ গল এতিয়া ইখিনি উঠাই কিনে সুগাৰ সিৰাপত দি দিম এইটো চাওক এতিয়া ইখিনি ধুনিয়াকে ওভাৰনাইট চক কৰিব দিব মই আকৌ ৰাতিপুৱা দেখাই আছো আপোনালোকক ইফালে চাওক পিয়াজ আৰু জলকীয়া কাটি লৈছো ইপিনে মাছখিনি ফ্ৰাই কৰি লৈছো ইয়াতে মাছ ভজা তেলখিনি আছে ইয়াতে এতিয়া সবজিখিনি বহাই দিম ইয়াতে লাউখিনি এনেকে কাটি লৈছো জাতি লাউ মাছে দি বনাম সবজি ইফালে চাওক তেলখিনি গৰম হৈ গল এতিয়া মই ইয়াতে পিয়াজখিনি দি দিম পিয়াজখিনি অকণমান ভাজি লৈ তাৰপিছতহে সবজিখিনি দিম চাওক পিয়াজখিনি অকণমান ভাজি লম ইয়াতে চাওক পিয়াজখিনি ভজা হৈ গৈছে এতিয়া মই জাতি লাউখিনি ইয়াতে দি দিম এতিয়া মই সবজিখিনি ইয়াতে দি দিম ইয়াতে চাওক সবজিখিনি দিয়াৰ পিছত জলকীয়াখিনি ইয়াতে দি দিম কেঁচা জলকীয়াখিনি কাটি ৰখা ইয়াতে দি পিনে হালদি নিমখ জলকীয়া গুড়ি হালদি গুড়ি নিমখ এইবিলাক দি দিম অকণমান জিৰা গুড়ি দিছো অকণমান হালধি দিম তাৰপিছত নিমখ দিছো জলকীয়া গুড়ি দিছো অকণমান দি পেলাই সবজিখিনি লৰাই দিম চাওক ঢাকনটো উঠাই দিছো এইটো চাওক মই ইয়াতে পানী দি দিছো এতিয়া উতল আহিব দিম এইখিনি ভালকে উতল আহিব দিম চাওক মই মাছখিনি ইয়াতে দি দিছো ভাজি ৰখা মাছখিনি দি পেলাই এতিয়া ধুনীয়াকে ঢাকি দিম ইফালে চাওক এইখিনি হৈ গৈছে এতিয়া ধুনীয়াকে গেছটো বন্ধ কৰি দিছো গেছটো বন্ধ কৰি দিয়াৰ পিছত তাৰপিছত কাটি ৰখা ধনিয়া এনেকে ওপৰত দি কিনে গাৰ্নিশ কৰি দিম এইটো চাওক এনেকে দি পেলাই অকণমান ঢাকি কিনে থৈ দিম ইফালে চাওক মই ভাতখিনিও হৈ গল এইখিনি ভাত সবজি হোৱাৰ পিছত মই কিচেনটো সাফা কৰি আছো বিকজ কিচেন সাফা ৰাখাটো ইম্পৰ্টেন্ট হয় সেইকাৰণে মই এইখিনি সাফা কৰি আছো ধুনীয়াকে এইটো চাওক মই কিচেন ধুনীয়াকে সাফা কৰি লৈছো গুণা হোৱাৰ পিছত এইটো চাওক সাফা কৰি লৈছো বাসনখিনি আছিলে ইয়াতে ধুনীয়াকে ধুই দিছো আৰু একো কাম নাই তাৰপিছত মই গা পা ধুই কিনে আপোনালোকক দেখাই আছো খাই আছো চাওক গাইস মই লৈ লৈছো ভাত আৰু লাউৰ সবজি ইপিনে হাঁহৰ মাংস এতিয়া মই খাওঁ সো আজিলে ইমানে আশা কৰিলো ভাল পালে ভিডিঅ'টি ভাল পালে সাবস্ক্ৰাইব কৰি দিব আজিৰ কাৰণে ইমানে বাই আকৌ আহিম নেক্সট এটা ব্লগলৈ